যোৱাকালি আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰা হৈছে। আচলতে অসম চৰকাৰে কাৰ কথা উঠাব কৰিছে? আজাদ চৌধুৰীয়ে যদি ইলিগেলি বসবাস কৰিছে, তেওঁক নোটিছ দিব লাগিছিল, তেওঁক জাননী দিব লাগিছিল আৰু সোমাই দিব লাগিছিল। তাকে নকৰি কেৱল শৃংখল চলিহাৰ কথামতে আচলতে অসম চৰকাৰে আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰিছে নেকি? এই কথাটো ৰাইজৰ মাজত প্ৰচণ্ড উত্থাপন হৈছে। আমি সবেই জানো, এগৰাকী অধিবক্তাই কৈছে যে শৃংখল চলিহা এজন দালাল আৰু মহাদালাল। ৰাইজে ইতিমধ্যে বুজি উঠিছে যে শৃংখল চলিহা নামৰ এই ব্যক্তিজন জাতীয়তাবাদৰ নামত দালালি কৰি ইনকামৰ চ'ৰ্চ হিচাপে বাছি লৈছে। আৰু যিজন ব্যক্তি অপেন গুণ্ডা টেক্স ল'ম বুলি কয়, সেইজন ব্যক্তি অসম চৰকাৰে গ্ৰেপ্তাৰ নকৰে। আৰু আমি দেখি আহিছোঁ যে আজাদ চৌধুৰী যি গৃহ যোৱাকালি উচ্ছেদ হ'ল, তাৰ মহিলাবিলাক কান্দিছে, ৰাইজ হৈ আহিছে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ বুকুত হিন্দু মুছলমানৰ মাজত এক সংঘাত লগাবৰ কাৰণে এই কামখিনি কৰিছে। এজন ফটুৱা মানুহ, এজন গুণ্ডাৰ টেক্স সংগ্ৰহ কৰা মানুহ, সেইজন মানুহৰ কথা মতে অসম চৰকাৰে কাম কৰিছে নেকি? এই কথাখিনি মানুহৰ আগত প্ৰশ্ন উদয় হৈছে। ইমান সংবিধান বিৰোধী কথা কয় শৃংখল চলিহা নামৰ ব্যক্তিজন, দালালজন। এনেকুৱা কথা কোৱাৰ পিছতো, সংবিধান বিৰোধী কথা কোৱাৰ পিছতো তেওঁক কিয় গ্ৰেপ্তাৰ নকৰে? এনেকৈ পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল। এটা সময়ত কেইদিনমান আগত দেখিছোঁ যে তেওঁক কৈছে যে মই নিজা গাড়ীত মই নিজে যাম, আৰু শৃংখল চলিহাই নিজৰ গাড়ীত তেওঁ আহিছে। এইটো কেনেকুৱা গ্ৰেপ্তাৰ, কেনেকুৱা আটক? কেৱল আৰু কেৱল চৰকাৰৰ নিৰ্দেশ মতে শৃংখল চলিহা নামৰ দালালজনে যে কাম কৰি আছে, এই কথাখিনি নামনিৰ পৰা শদিয়ালৈকে, ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে চবেই জানে, আৰু মানুহে ইতিমধ্যে গম পাইছে। আমি দেখিছোঁ যে অসম চৰকাৰে কেৱল এটা কমোডিটিক টাৰ্গেট কৰি এই কাৰবাৰবিলাক কৰি বিজেপি আৰু RSSৰ প্ৰিয় ভাজন হ'বলৈ চেষ্টা কৰি আছে হিমন্ত বিশ্ব শৰ্মা। আমি দেখিছোঁ যে ইমান যুদ্ধ হ'ব। কি যুদ্ধ হ'ব? শৃংখল চলিহা কি তেওঁ কথা কয় যুদ্ধ হ'ব। আৰে তোমাৰ নিচিনা 2 কেজি মাংস টকা তোমাৰ গা হৰিৰ এজন টেবলেট নিচিনা মানুহ, এজন পেঞ্চিলৰ নিচিনা মানুহ, সেই মানুহজনে কথাই যুদ্ধ হ'ব। তুমি আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প নেকি? তুমি আমেৰিকাৰ ৰাষ্ট্ৰপতি নেকি? যুদ্ধ হ'ব। যুদ্ধ কাক কয় তুমি বুজি পোৱা নেকি? কথাই যুদ্ধ হ'ব। শৃংখল চলিহা তোমাৰ নিচিনা দালাল, জাতীয়বাদীবাদৰ নাম লৈ তুমি ডাম্পাৰে কেলেংকাৰী কৰিছা। হেমেন এজন উকিলে, এডভকেট ডাঙৰীয়ে কৈছে, তেওঁৰ আটাইখিনি কথা উদুঙাই দিছে। আমাৰ বিদ্যুৎ শইকীয়া ডাঙৰীয়ে কৈছে, বিভিন্নজনে কৈছে যে শৃংখল চলিহা এজন দালাল আৰু জাতীয়তাবাদৰ নাম লৈ দালালি কৰি। আচলতে এইবিলাক কেৱল নাটকৰ নাটক। গতিকে শৃংখল চলিহা যি অন্যায় কৰি আছে, শৃংখল চলিহা যে জাতীয়তাবাদৰ নামত নাটক কৰি আছে, এই কথাখিনি অসমৰ বহু ভাল ব্যক্তিয়ে, বহু সেকুলাৰ ব্যক্তিয়ে ইতিমধ্যে ষ্টেটমেণ্ট দিছে। গতিকে আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰাৰ আগতে
নথি পৰীক্ষা কৰিব লাগিছিল আৰু আমি দেখিছোঁ যে আজাদ চৌধুৰী এজন বাংলাদেশী বুলি শৃংখল চলিহাহঁতৰ নিচিনা দুৰান্ত ব্যক্তিসকলে বাৰম্বাৰ কৈ আহিছে। তাৰমানে আমি এটা কথা স্পষ্ট বুজি পাইছোঁ যে আজাদ চৌধুৰী বিক্ৰী হোৱা নাই আৰু আজাদ চৌধুৰী শৃংখল চলিহাক পইচা দিয়া নাই বুলি আজাদ চৌধুৰীৰ বিৰুদ্ধে লাগিছে আৰু চৰকাৰখনে কিন্তু সেই শৃংখল চলিহা কথা মতে চৰকাৰৰ প্ৰশাসনে কিন্তু আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰিছে। গতিকে উচ্ছেদ যদি কৰিব লাগে আজাদ চৌধুৰীক আপোনাৰ নোটিচ দিব লাগে, জাননী দিব লাগে। 1 ঘণ্টাৰ আগতে তেওঁক উচ্ছেদ জাননী দি পুলিচ পঠাই দি আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰাটো কি বুজাইছে? আচলতে অসম চৰকাৰখনে কেৱল হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাই তেওঁলোকে 26ৰ এছেম্বলি ইলেকশ্যন তেওঁলোকে পাৰ কৰিব বিচাৰিছে। আমি অসমবাসী ৰাইজৰ অনুৰোধ জনাইছোঁ যে আমি এখন অসমলৈ সভা কৰোঁ। আমি হিন্দু মুছলমান জৈন বৌদ্ধ খ্ৰীষ্টান আমি অসমৰ মাতৃভূমি অসমৰ দেশ, ইয়াত হিন্দু মুছলমান সবাই মিলি থাকিম। শংকৰ আজানৰ দেশ, আমি শংকৰ আজানৰ দেশত আমি ইয়াত শান্তিৰে জীয়াই থাকিম, শান্তিৰে বসবাস কৰিম। হিমন্ত বিশ্ব শৰ্মা কিয়, শৃংখল চলিহা কিয়, শৃংখল চলিহাৰ নিচিনা দালালবিলাকক ৰাইজে বিশ্বাস ল'ব নালাগে। অনুৰোধ জনাইছোঁ আপোনালোকে, আমি শান্তিপ্ৰিয় অসম বিচাৰোঁ, আমি সুন্দৰ অসমে শান্তিৰ অসম, আমি এক উজ্জ্বল অসমৰ কামনা কৰোঁ। গতিকে আমি সকলোৱে আমি এইবিলাক দালালৰ কথা মতে আমি আমাৰ মাজত সংঘাত নহয়, আমি হিন্দু মুছলমান সবাই মিলি থাকিব লাগিব। আমি বৰ অসম, আমি সুন্দৰ অসম, আমি শংকৰ আজানৰ অসম আমি গঢ়িব লাগিব। গতিকে সকলো পক্ষকে আমি অনুৰোধ জনাইছোঁ যে শৃংখল চলিহাৰ কথা মতে আপোনালোকে গুৰুত্ব নকৰিব। আজি আজাদ চৌধুৰী ঘৰ উচ্ছেদ কৰিছে, আপোনালোকে হাইকোৰ্ট কৰক, আপোনালোকে কেছ কৰক। আমি দেখিম যে নিশ্চয় কোৰ্টে আমাক জাষ্টিছ দিব, কাৰণ এইখন চৰকাৰৰ প্ৰতি আমাৰ আস্থা নাই। আমি কেৱল মহামান্য হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ প্ৰতি আমাৰ আস্থা আছে আৰু নিশ্চয় কোৰ্টে আদালতে আমাক জাষ্টিছ দিব, কিন্তু অসম চৰকাৰে আমাক জাষ্টিছ দিব নোৱাৰে। আৰু শৃংখল চলিহাৰ নিচিনা মানুহৰ কথা কৈ আমি তাৰ পিছে লাগি থকাটো ভাল নহয়। আৰু শৃংখল চলিহা শুকাই দিছোঁ যে তোমাৰ শৰীৰত যি 2 কেজি মাংস আছে, তোমাৰ নিচিনা মানুহৰ মুখত কেৱল যুদ্ধ আৰু যুদ্ধ। তুমি কি যুদ্ধ কৰিবা? তুমি যুদ্ধ কৰাৰ মানুহ নেকি? তুমি একমাত্ৰ দালাল। যুদ্ধ কাক কয়? এখন দেশৰ লগত আন এখন দেশৰ যুদ্ধ, এইটোকে যুদ্ধ কয়। আৰু কেৱল যোৰহাট জিলাত তুমি এটা জাগাৰ পৰা তুমি অসমত যুদ্ধ কৰিবা, এই কেনেকুৱা যুদ্ধ? যুদ্ধ নহয়, কেৱল দালালি আৰু দালালি। গতিকে শৃংখল চলিহা তোমাক মানুহে ভয় নকৰে, তুমি যে দালাল, তুমি যে 2 নম্বৰী মানুহ। ইতিমধ্যে উজনি অসমৰ বহু বিজ্ঞ মানুহে ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে আমি আশা কৰিছোঁ, আমি আজাদ চৌধুৰীৰ ঘৰ যেনেকৈ উচ্ছেদ কৰিছে আমি মৰ্মাহত হৈছোঁ, আমি দুখ পাইছোঁ যে আজাদ চৌধুৰীৰ ঘৰ এনেকৈ উচ্ছেদ কৰিব নালাগিছিল। আহিব, আহি মন্ত্ৰীৰ লগত বহিব, ই কেনেকৈ জাতীয়তাবাদ? গতিকে শৃংখল চলিহা তুমি বেছি দাদাগিৰি দেখাব নালাগে। তোমাক আমি ভয় নকৰোঁ, তোমাক মানুহে ভয় নকৰে। কেৱল মুছলমানে নহয়, বহু অসমীয়া মানুহ আছে, বহু জাতীয়তাবাদ কৰা মানুহ আছে, তেওঁলোক অপেন খোলাখুলি কৈছে, তেওঁলোকে অপেন কৈছে যে শৃংখল চলিহা এজন দালাল, শৃংখল চলিহা এজন মানে ডাম্পাৰী কেলেংকাৰী ব্যক্তি হয়। শৃংখল চলিহা চিমেণ্ট কোম্পানীৰ পৰা পইচা লৈছে। শৃংখল চলিহা নামত বহুত অভিযোগ অসমীয়া মানুহবিলাকে কৈছে, উজনি অসমৰ মানুহবিলাক কৈছে। তাৰ পিছতো যদি চৰকাৰখনে শৃংখল চলিহাৰ কথা মতে কামত আগবাঢ়ে, আমি কি ক'ম? আমি বুজি উঠিছোঁ ইতিমধ্যে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ হাতত পুলিচো নাই, চব কিছু শেষ হ'ল, আজমল গ'ল, USTMৰ মহবুবুল হক গ'ল, ফৰেষ্ট কাৰ্ডত দিলৱাৰ হোসেন গ'ল। এতিয়া হিমন্তৰ সন্মুখত বেলেগ কিছু নাই। 26ৰ দেওনা পাৰ হ'বলৈ, 26ৰ বিধানসভা নিৰ্বাচন পাৰ হ'বলৈ অসম চৰকাৰৰ ইছ্যু নাই।
সেইকাৰণে তেওঁলোকে কেৱল আৰু কেৱল শৃংখল চলিহাক ব্যৱহাৰ কৰি হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰিছে আৰু এই চেষ্টা এই জগতৰ পৰা তেখেতে আৰম্ভ কৰিছে। আমি তাৰ লগত দেখিছোঁ যে কেৱল সন্দেহযুক্ত নাগৰিকৰ নাম লৈ সন্দেহযুক্ত বিদেশীৰ নাম লৈ নতুন নাটক ৰচনা কৰি বিচাৰিছে। যদি বাংলাদেশ অসমত আছে এই চৰকাৰখনে কিয় হাত মুখ বহি আছে? এই চৰকাৰখনে কিয় বহি আছে? আচলতে শৃংখল চলিহা জাতীয়তাবাদৰ নাম লৈ আচলতে লাচিত বৰফুকন এজন বীৰ আছে। লাচিত বৰফুকনৰ নাম লৈ তেওঁ বাকী জীৱনটোৱে শৃংখল চলিহা নামৰ ব্যক্তিজনে আচলতে লাচিত বৰফুকনক অপমান কৰা হৈছে। লাচিত বৰফুকনক অপমান কৰা হৈছে। লাচিত বৰফুকনক সবে চিনি পায়। লাচিত বৰফুকন অসমৰ বীৰ আছিলে। তেওঁ যুদ্ধ কৰিছিল মোগলৰ লগত। লাচিত বৰফুকনৰ নাম তেওঁ সমাজত কলংকিত কৰিছে শৃংখল চলিহাই। লাচিত বৰফুকনৰ নাম ব্যৱহাৰ কৰি তেওঁ ইনকামৰ চৰ্চ বাছি লৈছে। লাচিত বৰফুকনৰ নাম লৈ সংগঠন খুলি তেওঁ কি ক'ব খুজিছে? লাচিত বৰফুকনক সন্মান কৰি লাচিত বৰফুকন অসমৰ এজন বীৰ আছিলে। তেওঁ যুদ্ধ কৰিছিল। গতিকে লাচিত বৰফুকনৰ নামত কলংক সানিছে শৃংখল চলিহা নামৰ এজন দালালে। অসমবাসী ৰাইজৰ প্ৰতি মোৰ অনুৰোধ যে এই শৃংখল চলিহা নামৰ এই দালালজনক আপুনি শিক্ষা দিয়ক, নহ'লে অসমত হিন্দু মুছলমান জৈন বৌদ্ধ খ্ৰীষ্টান বিভিন্ন জাতিৰ মাজত তেওঁ সংঘাত লগাবলৈ চেষ্টা কৰিছে আৰু এই চেষ্টাৰ আঁৰত আছে অসম চৰকাৰ। আমি যেগুলো দেখিছোঁ সদিনা শৃংখল চলিহা জয়ন্ত মল্ল বৰুৱাৰ লগত লগ কৰি কিবা পেকেজ টক দিছে। আমি ফেচবুকত দেখিছোঁ। দিনত তেখেত আইনী মাধ্যমে তেওঁক সন্মান সহকাৰে নোটিচ দিব লাগিছিল। গতিকে এই চৰকাৰখনে ফেচিষ্ট কায়দাৰে হিটলাৰী কায়দাৰে আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰিছে। আমি আজাদ চৌধুৰীৰ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আমি দুখ প্ৰকাশ কৰিছোঁ যে এনেকুৱা কাম অসমত হ'ব নালাগে। আমি আকৌ কৈছোঁ, আমি অসমীয়াসকলে আমি অসমৰ হিন্দু মুছলিম জৈন বৌদ্ধ সকলো মানুহে আমি একতাৰে আমি শান্তিপ্ৰিয়ৰে আমি বসবাস কৰিব লাগিব, বৰষুণ কৰিব লাগিব। গতিকে আমি কঠোৰ মাধ্যমে আজাদ চৌধুৰীৰ ওপৰত যে অন্যায় কৰা হৈছে আমি কঠোৰ ইয়াৰ কেছ দিব লাগিব আদালতত, আৰু নিশ্চয় আদালতে আমাক ন্যায় দিব। ধন্যবাদ। জয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।